হেল্ল' গাইজ জনাইছোঁ দুটা বিশেষ খবৰ যেটা হ'ল অসমৰ যি প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকৰ পদ আছে চৰকাৰে তাৰ কাৰণে SOP প্ৰস্তুত কৰি পেলাই প্ৰকাশ কৰিছিলে যে যিসকল অভিজ্ঞতা সম্পন্ন শিক্ষক আছে অৰ্থাৎ বহুত বছৰ ধৰি বা এখন বিদ্যালয়ৰ যিজন জ্যেষ্ঠ শিক্ষক তেওঁ প্ৰধান শিক্ষক পদত অধিষ্ঠিত হ'ব বুলি এটা SOP প্ৰকাশ কৰিছিলে সেই ক্ষেত্ৰত দেখা দিছে এক বাধা আৰু এটা বাতৰি হ'ল যে অসম চৰকাৰে অসমৰ 1000 সংখ্যক যি যুৱ লেখক আছে তেওঁলোকক পুৰস্কৃত কৰাৰ দিন ঘোষণা কৰিছে তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব তেতিয়া এনেকুৱা খবৰবিলাক আগতীয়াকৈ পাব তো এইটো চাব পাৰিছে যে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ তেওঁলোকৰ ফালৰ পৰা এটা মেমৰেণ্ডাম দিছিলে কাক দিছিলে আৰু কিয় দিছিলে চাওক যে প্ৰতি মাননীয় সঞ্চালক মহোদয়ে প্ৰাথমিক শিক্ষা সঞ্চালকালয় অসম কাহিলীপাৰা গুৱাহাটী বিষয়টো আছিলে আৰু এটো দিছে 8/9/2025 তাৰিখে বিষয়টো কি আছিল চাওক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদৰ অৰ্হতা সন্দৰ্ভত যে মহাশয়া পোনপ্ৰথমে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ তৰফৰ পৰা আন্তৰিক অভিবাদন গ্ৰহণ কৰিব আপোনালৈ যথোচিত সন্মান জনাই আপোনাক অৱগত কৰিব বিচাৰো যে শিক্ষক সমাজৰ দীঘলীয়া দাবীৰ ফলশ্ৰুতিত অসম চৰকাৰে নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উক্ত সিদ্ধান্তক সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ তৰফৰ পৰা আদৰণি জনাইছো কিন্তু প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ পৰা প্ৰধান শিক্ষকৰ পদৰ বাবে যিখন SOP প্ৰকাশ পাইছে তাত প্ৰধান শিক্ষকৰ পদৰ শৈক্ষিক অৰ্হতা সন্দৰ্ভত কোনো উল্লেখ নাই কেৱল চাকৰিৰ জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষকৰ পদ লাভৰ উল্লেখ আছে মহোদয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ অৰ্হতা সন্দৰ্ভত NCTE নীতি তথা মহামান্য উচ্চতম ন্যায়ালয়ৰ শেহতীয়া ৰায়দানে সিভিল আপিল নাম্বাৰ 1385/2025 প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰা তথা ন্যূনতম 5 বছৰৰ অধিক কাৰ্যকাল বাকি থকা শিক্ষক আৰু পদোন্নতিৰ ক্ষেত্ৰত টিচাৰ এলিজিবিলিটি টেষ্ট টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক বুলি নিৰ্দেশনা প্ৰদান কৰিছে লগতে উক্ত ৰায়দান সকলো ৰাজ্যতে প্ৰযোজ্য কৰিছে হেহে মহোদয় প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ পৰা প্ৰকাশিত পূৰ্বৰ SOPখন সংশোধন কৰি প্ৰধান শিক্ষকৰ পদৰ বাবে শৈক্ষিক অৰ্হতা NCTE নৰ্মছ আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়দান অনুসৰি আইনসংগত ৰূপত প্ৰকাশ কৰিবলৈ এই পত্ৰৰ জৰিয়তে আহ্বান জনালো ইয়াৰ লগতে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদটো স্নাতক প্ৰশিক্ষিত পদ হিচাপে সৃষ্টি কৰিবলৈ আহ্বান জনালো আশা কৰোঁ মহোদয়ে বিধিগত আৰু আইনসংগতভাৱে অসমৰ সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ পূৰণ কৰি এক যুগমীয়া খ্যাতি অৰ্জন কৰিব শেষত মহোদয়ৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো ধন্যবাদেৰে ত্ৰৈলোক্য ডেকা সভাপতি দীপাৰ্ণৰ ঘোষ কাৰ্যকৰী সভাপতি কুলজিৎ ঠাকুৰীয়া পাৰ্থপ্ৰতিম গগৈ সাধাৰণ সম্পাদক সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ তো এইটো চাব পাৰিছে যে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে অসমৰ যি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক মহোদয় আছে তেখেতলৈ এই মেমৰেণ্ডামখন দিছে যাতে সুপ্ৰিম কোৰ্টে যি অৰ্ডাৰ দিছিলে যে 5 বছৰ কম কাৰ্যকাল থকা শিক্ষকসকল যিসকল টেট উত্তীৰ্ণ নহয় তেওঁলোকৰ পদোন্নতি নহয় তাৰে ওপৰত ভিত্তি কৰি এই মেমৰেণ্ডামখন প্ৰদান কৰিছে হয়তো ইয়ে অনাগত দিনত যিসকল জ্যেষ্ঠ শিক্ষক আছে তেওঁলোকে প্ৰধান শিক্ষক পদত অধিষ্ঠিত হ'ব পাৰে নে নোৱাৰে হেতু সময়ত লক্ষণীয় হ'ব তাৰ পিছৰ খবৰটো চাওক গভৰ্ণমেণ্ট অফ আসাম ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 7 ছেপ্টেম্বৰ তাৰিখে এক্সিকিউটিভ অৰ্ডাৰ সাবজেক্ট হ'ল সেৱা হি সমৰ্পণ সেৱা সপ্তাহ কমেন্সিং ফ্ৰম 17 ছেপ্টেম্বৰ 2025 ইন আসাম তো এইটোৰ বিষয়বস্তুটো হ'ল যে সেৱা সপ্তাহ যেটো 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব তাৰ সম্পৰ্কে এই অৰ্ডাৰখন দিছে তাতে কি লিখা আছে চাওক ইন পাৰ্শিয়াল মডিফিকেশন অফ দ্য আৰ্লিয়াৰ এক্সিকিউটিভ অৰ্ডাৰ ইছুড বাই নম্বৰ E688917/1 dated 11th August 2025 the governor of Assam is placed to notify the following changes অৰ্থাৎ আগতে এটা এনেকুৱা এক্সিকিউটিভ অৰ্ডাৰ ওলাইছিলে 11 আগষ্ট 2025 তাৰিখে তাতে কিছুমান পৰিৱৰ্তন কৰা হৈছে সেই কাৰণে এই অৰ্ডাৰখন ওলাইছে কি পৰিৱৰ্তন কৰিছে চাও program of plantation of 75 saplings in each of 2000 educational institutions will now be held on 19 September 2025 instead of 21st September 2025 অর্থাৎ
19 ছেপ্টেম্বৰ তাৰিখে যি 2000খন শিক্ষানুষ্ঠানত 75টাকৈ গছপুলি ৰোপণৰ যি নিৰ্দেশনা দিছিলে সেইটো 21 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 19 ছেপ্টেম্বৰত কৰিবলৈ দিয়া হৈছে। অৰ্থাৎ 19 ছেপ্টেম্বৰ তাৰিখে 2000খন শৈক্ষিক অনুষ্ঠানত 75টাকৈ গছপুলি ৰোপণ কৰিব লাগিব। 2 নম্বৰ প্ৰগ্ৰেমটো হ'ল দ্য প্ৰগ্ৰেম ফৰ felicitation of 1000 young writers with 25,000 each will now be held on 21st September 2025 instead of 19th September 2025. অৰ্থাৎ 1000 জন যুৱ লেখকক যি 25,000কৈ টকাৰে পুৰস্কৃত কৰিব বুলি চৰকাৰে ঘোষণা কৰিছিলে সেইটো 19 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 21 ছেপ্টেম্বৰত তেওঁলোকক পুৰস্কৃত কৰিব। All other schedules notified earlier shall remain unchanged. আৰু বাকি যিমানবিলাক শিডিউল তাতে দিয়া আছিল সেই নোটিফিকেশ্যনখনত সেইটো ঠিকে থাকিব। এইটো চাব পাৰিছে ৰবি কোটা তেখেতৰ সিগনেচাৰ আছে। তো এই দুটাই আছিল গুৰুত্বপূৰ্ণ খবৰ। থ্যাংক ইউ।